আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহি আছোঁ। এইটো ভিডিঅ' হ'ল কেনেকৈ আপোনালোকে ই-ৰিক্সাৰ বাবে অনলাইনত এপ্লিকেশ্যন কৰিব। নিশ্চয় আপোনালোকে জানে যে এইবাৰ চৰকাৰৰ ফালৰ পৰা অসমত ই-ৰিক্সা দিয়া হ'ব। এহি কিন্তু আপোনালোকে ই-ৰিক্সা পাবলৈ হ'লে আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব আৰু আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। যদি আপোনালোকে ই-ৰিক্সাৰ বাবে আবেদন কৰিব বিচাৰে কেনেকুৱাকৈ আবেদন কৰিব লাগিব চাই লওক। এইটো হৈছে কিন্তু ই-ৰিক্সাৰ এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে ফাৰ্ষ্ট এপ্লিকেশ্যন ফৰ্মটো ল'ব লাগিব, ফৰ্মটো ফিল আপ কৰিব লাগিব। তাৰপিছত কিন্তু আপোনালোকে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে ই-ৰিক্সাৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব আৰু ইয়াৰ লগত আপোনালোকে কি কি ডকুমেণ্ট জমা কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। যদি আপোনালোকে ই-ৰিক্সা পাবলৈ বিচাৰে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ, যাতে ফৰ্মত একো ভুল নহয়, নহ'লে কিন্তু আপোনালোকে ই-ৰিক্সা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে ফৰ্মটো লাভ কৰিব আৰু কেনেকৈ ফিল আপ কৰিব লাগিব আৰু ক'ত জমা কৰিব লাগিব আৰু ইয়াৰ লগত আপোনাৰ কি কি ডকুমেণ্ট দিব লাগিব চাই লওক। মই আপোনাৰ সুবিধাৰ কাৰণে কিন্তু ফৰ্মৰ লিংকটো ফৰ্মৰ পিডিএফটো ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব। ইয়াত চাব, ইয়াত কিন্তু দুটা স্কিম দিয়া আছে। 1 নম্বৰত চাব দিয়া আছে ই-ৰিক্সা আৰু 2 নম্বৰত চাব দিয়া আছে মফিট। যদি আপোনালোকে ইয়াৰ পৰা কিন্তু যিকোনো এটা বস্তু ল'ব পাৰিব, ই-ৰিক্সা অথবা মফিট। মই আপোনালোকক আজি দেখুৱাম যে কেনেকৈ আপোনালোকে ই-ৰিক্সাৰ বাবে এপ্লিকেশ্যন কৰিব লাগিব। ফৰ্মটোত সম্পূৰ্ণ প্ৰচেছ দিয়া আছে, আপোনালোকে এবাৰ ফৰ্মটো চাই ল'ব। আপোনালোকে ইয়াত চাব, ইয়াত যিহেতু দুটা স্কিম দিয়া আছে, কেনেকৈ ফৰ্মটো ফিল আপ কৰিব চাই লওক। ইয়াত যিহেতু দুটা দিয়া আছে, ই-ৰিক্সা হয় মফিট, আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যনত ৰাইট চিন দি দিব যে মই ই-ৰিক্সা বিচাৰোঁ বা মই মফিট বিচাৰোঁ। আপোনালোকে ইয়াৰ পৰা যিকোনো এটা ৰাইট চিন দি দিব। তাৰপিছত ইয়াত চাব, এইটো হৈ গ'ল 1 নম্বৰ। তাৰপিছত ইয়াত চাব দিয়া আছে 2 নম্বৰত আহি যাব নেম ইন ফুল ব্লেক লেটাৰ। এতিয়া আপোনালোকৰ ইয়াত ফাৰ্ষ্ট ফুল নেমটো বহাই দিব লাগিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব ব্লক লেটাৰত। আৰু ইয়াত চাব দিয়া আছে এড্ৰেছ, ভিলেজ আৰু টাউন। ইয়াত যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ ভিলেজৰ নামটো বহাই দিব, আৰু যদি আপোনালোকৰ টাউনত হয় আপোনালোকে ইয়াত ৱাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে পোষ্ট অফিচৰ নাম, ইয়াত আপোনালোকৰ পোষ্ট অফিচৰ নামটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ থানাৰ নাম আছে PSৰ নাম, ইয়াত আপোনালোকে PSৰ নামটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে ডেভেলপমেণ্ট বা ব্লক আৰু টাউন মিউনিচিপালিটি বৰ্ড। যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ ব্লকৰ নামটো বহাই দিব, আৰু যদি আপোনালোকে টাউনৰ হয় আপোনালোকৰ ইয়াত ৱাৰ্ড নম্বৰটো বহাই দিব, আৰু যদি আপোনালোকে মিউনিচিপেল বৰ্ডৰ তেনেহ'লে আপোনালোকে ইয়াত মিউনিচিপেল বৰ্ডৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰ আছে, ইয়াত আপোনালোকৰ পিনক'ড নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ মোবাইল নম্বৰ আছে, আপোনালোকে ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে আধাৰ কাৰ্ড নম্বৰ, ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ গাৰ্জিয়ান নেম আছে, ইয়াত আপোনালোকৰ গাৰ্জিয়ান নেমটো বহাই দিব। ফাদাৰ্ছ অথবা আপোনালোকৰ ইয়াত হাজবেণ্ড নেমটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াত যিটো আপোনালোকৰ কোৱালিফিকেশ্যন আছে বা আপোনালোকে কি পাছ কৰিছে ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনটো বহাই দিব, অথবা যদি আপোনালোকৰ আদাৰ কিবা কোৱালিফিকেশ্যন আছে আপোনালোকে ইয়াত বহাই দিব, নহ'লে নিদিব। তাৰপিছত ইয়াত চাব দিয়া আছে বয়স, এগো প্ৰুফ ডকুমেণ্ট টু বি
ইনক্লোজ এপ্লিকেশ্যন এগৰ শুড বি বিটুৱেন এতিয়া কিন্তু আপোনালোকৰ বয়সটো 25 বছৰ হ'ব লাগিব তেতিয়াহে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব নহ'লে কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব আৰু ইয়াৰ চাব দিয়া আছে ডকুমেণ্ট আপোনাৰ কিন্তু ইয়াৰ পৰা যিকোনো দুটা ডকুমেণ্ট আপলোড কৰিব লাগিব আৰু ইয়াৰ চাব ডকুমেণ্টৰ নাম দিয়া আছে আধাৰ কাৰ্ড ভোটাৰ আইডি কাৰ্ড পাছপোৰ্ট বাৰ্থ চাৰ্টিফিকেট অথবা আপোনালোকৰ ইয়াত যিটো আপোনালোকৰ SLCৰ এডমিট কাৰ্ডটো আছে ইয়াত আপলোড কৰিব লাগিব ইয়াত ডকুমেণ্টৰ 5টা নাম দিয়া আছে আপোনালোকে ইয়াৰ পৰা যিকোনো দুটা ডকুমেণ্ট আপোনালোকে অনলাইনত আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকে মেৰিট নে আনমেৰিট হয় সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত চাব দিয়া আছে ফেমিলি এনুৱেল ইনকাম এতিয়া আপোনালোকৰ বছৰি কিমান টকা ইনকাম হয় ইয়াত আপোনালোকে লিখি দিব লাগিব ইয়াৰ লগত কিন্তু আপোনালোকৰ ইনকাম সাৰ্টিফিকেট দিব লাগিব সেই কাৰণে যদি আপোনালোকৰ ইনকাম সাৰ্টিফিকেট বনোৱা আছে আপোনালোকৰ ইনকাম বছৰি ইনকাম যিমান আছে বহাই দিব যদি আপোনালোকৰ ইনকাম সাৰ্টিফিকেট বনোৱা নাই তেনেহ'লে আপোনালোকে ইয়াত যিকোনো এটা বছৰি ইনকাম বহাই দিব বা 80,000 90,000 1,20,000 আপোনালোকৰ যিমান টকা বছৰি ইনকাম আপোনালোকে ইয়াত যিকোনো এটা বহাই দিব তাৰপিছত ইয়াত চাব দিয়া আছে আপোনালোকে ইয়াত অপশ্যন চাব দিয়া আছে ইয়েছ আৰু নো আপোনালোকে ইয়াত ইয়েছত টিপ মাৰ্ক দি দিব তাৰপিছত ইয়াত চাব দিয়া আছে I am Siri Smith এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ফুল নেমটো বহাই দিব তলত চাব দিয়া আছে ফুল সিগনেচাৰ অফ এপ্লিকেশ্যন আপোনালোকে ফৰ্মটোত সিগনেচাৰ কৰিব অথবা আপোনালোকে ইয়াত থাম লগাইব ইয়াত চাব দিয়া আছে ডেট আপোনালোকে ডেটটো বহাই দিব আপোনালোকে ফাৰ্ষ্ট এইটো ফৰ্ম ফিল আপ কৰিব লাগিব ফিল আপ কৰি আপোনালোকে ফাৰ্ষ্ট এইটো ফৰ্ম স্কেনিং কৰিব লাগিব ইয়াৰ লগত কিন্তু আপোনালোকৰ ইনকাম সাৰ্টিফিকেট দিব লাগিব নহ'লে কিন্তু আপোনালোকে এইবিলাক স্কিম লাভ নকৰিব সেই কাৰণে যদি আপোনালোকৰ ইনকাম সাৰ্টিফিকেট নাই তেনেহ'লে আপোনালোকে আজিয়ে সিঅ'এছ পৰ্টেলৰ পৰা ইনকাম সাৰ্টিফিকেটটো এপ্লিকেশ্যন কৰি ৰাখি দিয়ক এতিয়া কিন্তু আপোনালোকৰ ফৰ্মৰ লগত আপোনালোকৰ ইনকাম সাৰ্টিফিকেটটো দিব লাগিব এতিয়া যদি যিসকলৰ ইনকাম সাৰ্টিফিকেট নাই আপোনালোকে আজিয়ে ইনকাম সাৰ্টিফিকেটটো এপ্লিকেশ্যন কৰি ৰাখি দিয়ক আপোনাৰ কিন্তু ফৰ্মৰ লগত ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হৈ যাব সেই কাৰণে আপোনাৰ ডকুমেণ্ট লাগিব ভোটাৰ আইডি কাৰ্ড আধাৰ কাৰ্ড অথবা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট অথবা আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডটো ইয়াত আপোনাৰ যিকোনো দুটা ডকুমেণ্ট লাগিব লগতে লাগিব আপোনালোকৰ ইনকাম সাৰ্টিফিকেট তাৰপিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি স্কেনিং কৰি অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব এতিয়া কেনেকুৱাকৈ আপোনালোকে অনলাইনত এপ্লিকেশ্যন কৰিব এতিয়া কিন্তু অনলাইন ৱেবছাইটটো মুকলি কৰি দিয়া হোৱা নাই খালি ফৰ্মটো ৰিলিজ হৈ গৈছে সেই কাৰণে আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি ফিল আপ কৰি ৰাখি দিয়ক 1 ডিচেম্বৰৰ পৰা কিন্তু ই-ৰিক্সাৰ বাবে অনলাইনত এপ্লিকেশ্যন আৰম্ভ হৈ যাব তাৰপিছত আপোনালোকে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব তাৰপিছত আপোনালোকৰ ভেৰিফাই হ'ব তাৰপিছত আপোনালোকে ই-ৰিক্সা লাভ কৰিব সেই কাৰণে আপোনালোকে আজিয়ে ফৰ্মটো ডাউনলোড কৰি ছেভ কৰি পিন কৰি ৰাখি দিয়ক যেহেতু 1 ডিচেম্বৰৰ পৰা অনলাইনত এপ্লিকেশ্যন আৰম্ভ হৈ যাব ই-ৰিক্সাৰ কেনেকুৱাকৈ আপোনালোকে ই-ৰিক্সাৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব 1 ডিচেম্বৰত অনলাইনৰ এপ্লিকেশ্যন ফুল ভিডিঅ' পাই যাব